কাননৰ নিবেদন ৰাধিকা ৰচনা আৰু পৰিচালনা মেঘালী দেৱী কেতিয়া উন্নতি হ'ব
সমাজৰ জনা শুনা মানুহে যদি এনেকুৱা কৰে হয় পাই আমাৰ মানুহখিনি অজলা হৈয়ে আছে আৰু এনেকুৱা অজলা হৈ থাকিবনে সদায় কিন্তু মোৰ বিশ্বাস আছে এই ভূঞা ৰাজ্যৰ ডেকাগিৰি আমাৰ মানুহ মুখাৰ কাৰণে কিবা এটা কৰিব তেওঁ বোলে সমাজৰ বিচাৰ কথা বেয়া পায় সমাজৰ উন্নতিৰ কথাও চিন্তা কৰে তোক ইমান কথা কোনে ক'লে পিতাৰ মুখত শুনিছিলোঁ ডেকাগিৰি শিৰোমণি ভূঞা শাসক দাগ দাখি সা সম্পত্তি একোৰে অভাৱ নাই হ'লেও তেওঁ দোলাত উঠি ঘূৰি নুফুৰে তেওঁ শাস্ত্ৰ চৰ্চা কৰিছে ভাঙনিও কৰিছে সেয়েহে কৈছোঁ এদিন ডেকাগিৰি শংকৰদেৱে শুদ্ধ পথ দেখুৱাই আমাৰ মানুহমুখাক উদ্ধাৰ কৰিবই আমিও লিখিব পঢ়িব জানিম আমিও সমাজত স্থান পাম বুজিছা মোৰ অতিজনী তই যে ইমান গহীন কথাবোৰ কৈছ হে আমিহে সেই তৰাং পানী চেলেকণাৰ মাছৰ দৰে গা গেলাই ফুৰো গধুৰ মাছ দ পানীতে থাকে বুজিছ হয় পাই ইহঁতৰ কথা শুনা নকওঁ আৰু যা ডাঙৰ ৰৌ বা বোৱালি এটা পালে একে পাকে শহুৰৰ ঘৰলৈ যাম বুলি মনতে পাঙি থৈছো বুজিছ বোৱালি লৈ গ'লেহে হ'ব এনে যাব নোৱাৰি নেকি নোৱাৰি আকৌ নতুন মিতিৰৰ ঘৰলৈ ভাৰে ভেটিয়েতো যাবই লাগিব সেই ঘৰৰ ভাগ্যতহে মোৰো কপাল ফুলিছে নে কি ক দেহিতি হয়তো আকৌ কাইটি সেয়েহে এদিও দুদিও লুটানি এইকেইজনী হ'ব দে তহঁতৰ লগত ইয়াত মেল মাৰি থাকিলে মোক জালৰ মাছ গৈ বৰণৈত পৰিবগৈ মই যাওঁ হ'লে দে হ'ব যোৱা কাইটি তই ভাতকেইটা বাঢ়ি থবি মই সৰহকৈ জালখন চাই আহি খাই যাম দে যাওঁ হওক দে বহু বেলি হ'ল পুখুৰী এটা দেখা নিচিনা লাগিছে ইয়াতে ধুই লওঁ I
খুইটি দেখোন খুইটি 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 আজি কি হ'ল ইমান হাঁহি শিকিতালি কৈ থকা মানুহজনী মাত নিদিয়াকৈ গুচি গ'ল যে কি হ'ব হে আমি মাছ খোজো বুলি আমাক দেখি ভয় খালে চাগৈ হ'ব বল এতিয়া তোক বিচাৰি নাপায় পৰে বিচাৰি আহেহে মান লাগিছে বৈ 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 থৰ লাগিলি যে ক'ত আছিলি ইমান দিন আৰু পুৱাই পাই ইমান সময়ত মাছ ক'ত পালি ক'ত আছিলি এই সাদিন সাদিন মই এদিন নাথাকোঁতে তই সাদিন বুলিছ যে তই সাদিন নাই বুজিছ মই সেইটোক সুধিছোঁ সেইটোক সুধিছোঁ শেষত বোলো এজনী হৈ বৰনৈতে যা গ'ল নেকি কণা গোসাঁই মই সেই কালি পুৱাতে বৰদোৱালে মাছখিনি সলাবলৈ নিয়া নাছিলোঁ জানো সেইখিনি পাওঁতে পাওঁতে বেলিয়ে হ'ল মানুহবোৰে ক'লে বোলে ৰাতিলৈ গুৰুজনাৰ চিহ্ন যাত্ৰা ভাওনা আছে মই বোলো মানুহবোৰ চনিয়াতে আছে মই কাৰ লগত মাছ সলামগৈ বোলো ৰাতিটো ভাওনা চাই ৰাতিপুৱা মাছখিনি সলাই যামগৈ সেইকাৰণে তই সাদিন লৈ ভাওনা চাই বহি থাকিল গুৰুজনাই চিহ্ন যাত্ৰা ভাওনা মই নিজে সূত্ৰধাৰ সাজি প্ৰত্যেকখন বৈকুণ্ঠৰ চিত্ৰ আঁকি দেখুৱাইছিল কি সুন্দৰ সঁচাকৈ দেৱতা যেন মানুহ আপোন পাহৰা হয় ইমান দিন যে ভাওনা চাই বহি থাকিলোঁ মই গমেই নাপালোঁ হঠাৎ মাছখিনি লৈ চকু পোৱাত দেখিলোঁ গোটেই মাছ সোপা গেলিল তেহে ঘৰলে বুলি বাট বুলিলোঁ তাৰপিছত হাবিৰ মাজত পুখুৰী এটা দেখা পাই গেলা মাছখিনি ধোঁতে গোটেই মাছখিনি জি উঠিল গেলা মাছখিনি জি উঠিল গছত গৰু উঠা হুলুঙাৰে কাণ খোজা ক'বলৈ আহিছোঁ দে নাই মই দেওৰস নাই খোৱা এই কণা গোসাঁই শপত মই দেওৰস খোৱা নাই মই তোক প্ৰমাণ দিব পাৰিম নহয় প্ৰমাণ লাগে প্ৰমাণ দিয়া নাই কিন্তু গোসাঁই ঈশ্বৰৰ কথা কৈছে যেতিয়া সঁচাও হ'ব পাৰে চাই লওঁ পিছে এই কথাবোৰ বেলেগক কৈ নুফুৰিবি এইফালে ভগৱন্তৰ কৃপা আমাৰ দিনবোৰ ভাললৈ আহিছে কিন্তু কিছুমান পূৰ্ণানন্দ বোলো পূৰ্ণানন্দ ঘৰত আছ আছো লাগি আছ দাইটি বা ক'ৰ পৰা আহিল ক'ৰ পৰানো আহিবি এই বতৰৰ যিটোহে ৰূপ দেখিছ এই বুঢ়ালুইতে এইবাৰ কি বিহু এথোন দেখাই ধৰিব পৰা নাই কম্বু আনি পানী যিটো হাৰত উফন্দি আহিছে তাকে চাওঁ যাওঁ বুলি আহিলো আৰু বোলো লগতে তহঁতৰো খবৰ এটা ৰ'ব তামোল চালি এখন আনছো পূৰ্ণানন্দ হ'ব নালাগে তামোল চালি এখন এনেহে খবৰ এটা লওঁ বুলি হেৰি পূৰ্ণানন্দ এই বৰলুইতৰ পানী এবাৰ টেম্পো আনি জানে আহি বৰদোৱাত সোমাইহে লাগে ৰাইজখনো আকৌ বিলাই নাইকিয়া হ'ব সেইটো আমাৰ তাকেও দাইটি প্ৰতি বছৰ বৰলুইতৰ পানীয়ে আমাৰ বৰদোৱাবাসী কমখন অনিষ্ট কৰে নে কিয়নো ৰাইজখন বা তাবই বই কেনেকৈ
তাতে আকৌ সেই ভূঞাসকলক কৰ কাতল দিবই বা কেনেকৈ তাকে ভাবি ভাবি বুজিছো সেৱাহে গাঁওবুঢ়া দেউতা তামোল নাখাও নালাগে হ'ব হ'ব এইমাত্ৰ এখন পেলাইছো হ'ব দে পিছে হেৰি নহয় কুশলে আছোনে বাৰু আছো আপোনালোকৰ আশীৰ্বাদত পিছে পানী যিদৰে বাঢ়িছে এইবাৰো ৰাইজৰ আলা আথানি হয় বুলি বৰ ভয় হৈছে জানটো বন্ধাৰ একো উপায় নাই নেকি গাঁওবুঢ়া দেউতা এৰাহে যোৱা বছৰ ৰাইজখনে কমখন কষ্ট কৰিলে কিন্তু সকলো কষ্ট বিছা হ'লে তাকে বুজিছে তেনেহ'লে বানপানী প্ৰলয়ংকাৰী বানৰ আমি একো দিহা কৰিব নোৱাৰিমেই নেকি এনেকৈ দেখোন বৰদোৱা শেষ হৈ যাব টেম্পু আনি ধৰ বান্ধিবলৈ ৰাইজে ঘটনা কৰিছে তথাপিও বাৰে বাৰে নৈ ভাঙি লৈ যায় ৰাইজখনে কৰিব নেকি উপায়তো নাই আচলতে কি জানে গাঁও প্ৰকৃতিৰ ওচৰত আমি অসহায় দিওঁ কথা সেয়া এনেকে নহ'ব বুজিছা আমি ৰাইজখনে মিলি সেই ডেকাগিৰিৰ ওচৰলৈ যাব লাগে ঠিক কৈছে তেওঁহে যদি কিবা এটা উপায় দিব পাৰে মেধি উঠো নেকি উঠে নেকি জলপান এমুঠি খাই নালাগে জলপান নালাগে নালাগে হ'ব পাছে খাম কেলে আকৌ এই গাইজনী ৰাতিপুৱা বান্ধতে ভালেও যাব লাগে হেৰি আপোনাৰ চাওক মানে বহুত দিন হ'ল ভাল মাছ এটা নোপোৱা পাৰিলে হ'ব দিয়ক জালত ডাঙৰ মাছ পৰিলে আপোনাৰ ঘৰলৈ পোনাই লৈ যাম খুৱাব আমাক সকলোকে খুৱাব বেটি তই সকলে জলপান খোৱা অতিথি সাক্ষাৎ তামোদৰ সেই গুণেহে কৈছো একেটা কথাকে মই কিমান কম আমি নিষ্কুলীয়া মানুহ আমাৰ দৰে মানুহৰ ঘৰত তেওঁলোকে খাব নেপায় মোৰ বৰ আনন্দ লাগিছিল তেওঁলোকে আমাৰ বতৰা ল'বলৈ আহিছিল বুলি তেওঁলোকে আমাৰ বতৰা ল'বলৈ আহিছিল বুলি ভাবিছো নহ'লেনো কিহৰ বতৰা ৰৌ বৰালীৰ সকলোকে লৈ আহা বন্ধুয়া হ'ব শংকৰ আহক আহক বন্ধুয়া সকলোৱে আসন গ্ৰহণ কৰক বাৰু কি সকামত বা আহিল কথা বিষমে ডেকাগিৰি সেয়েহে আপোনাৰ ওচৰলৈ লৰি আহিছোঁ বাৰু বেকত কৰকচোন সেই বাপুদেৱে ক'ব খোজে এই পুহাৰী ল'ৰাটি বোলে তেওঁ এনে এই কথাবিলাক লৈ দুয়োৰে মাজত ইমান তমুল বাক বিতণ্ডা আমি চম্ভালিব নোৱাৰি আপোনাৰ ওচৰলৈ আহিলোঁ এনে বিষম কথা আগে দেখাও নাই শুনাও নাই কথাচোন বিষমে শংকৰ হয় ডেকাগিৰি আমি ৰাইজখনে একো মীমাংসা কৰিব নোৱাৰি দুয়োকে আপোনাৰ ওচৰলৈ লৈ আনিছোঁ বোলো আপুনিয়ে কিবা এটা মীমাংসা কৰি দিয়ক কথা তেনেহ'লে গুৰুতৰে বাৰু বাপুদেউ প্ৰথম আপোনাৰ মুখেৰে কথাখিনি শুনোচোন কিনো কম ডেকাগি মোৰ দুখৰ কথা আজি কেইমাহমান আগতে মোৰ এবছৰীয়া সন্তানটি ঢুকাইছিল আৰু মই নিজ হাতে তাক পুতি থৈ আহিছিল কিন্তু সেইদিনা পুহাৰী চোতালত উমলি আছিল খাইলা মোৰ ল'ৰাটিয়ে বাপুদেউ পুহাৰী ল'ৰাটি আপোনাৰ ল'ৰাটিৰ নিচিনা দেখাত খাইলা শেষে হ'ব নোৱাৰেনে সকলোতো সেই ভগৱন্তৰে সৃষ্টি পেহাদেৱে স্বৰূপ কথাকে কৈছে কিন্তু মই পুহাৰী সন্তান নাই বুলিহে জানিছিলোঁ আপুনি তেনেকৈ ক'লে হ'বনে খেতি মোৰে সন্তান ডেকাগি
মই পোহাৰী ওচৰ চুবুৰীয়াক সুধিছিলোঁ ল'ৰাটি কাৰ বুলি, কিন্তু কোনেও পোহাৰী ল'ৰা বুলি ডাঠি ক'ব নোৱাৰিলে। মই বাৰু ভুল নে আপোনাক সবেই কওকচোন। পেহাদেউ বনগয়া কথা গম্ভীৰেইচোন, কি কৰা ভাল হ'ব? মোৰ বোধেৰে শংকৰ, আমি বাপুদেউৰ কথাখিনি শুনিলোঁ যেতিয়া, এতিয়া পোহাৰী বাইদেৱে কি কয় নুশুনি লওঁচোন। শুনিব লাগে। বাৰু আই, বাপুদেৱে ল'ৰাটি তেওঁৰ বুলিহে কৈছে, তুমি বা কি কোৱা? সেই কণা গোসাঁই ভাল আপদখনে পালে, দেখা দি আগতনো মিছা কওঁ কেনেকৈ? ভাগ্যই যেনি নিয়া আৰু গুৰু আগত মিছা নকওঁ। কি হ'ল আই, কিবা কৈছিলা নেকি? আমি হ'লে একো শুনা নাই। নাই নহয়, মানে এই বেটি মৰি গ'লেও গুৰুজনাৰ আগত কদাপি মিছা নামাতো। বাপুদেৱে কৈছে যে তেওঁ সন্তানটিৰ মৃত্যু হৈছিল আৰু তেওঁ নিজ হাতেৰে হাবিত পুতি থৈ আহিছিল, আৰু ময়ো নিজ চকুৰে দেখি আছিলোঁ বাপুদেৱৰ ল'ৰাকণক মাটিত পুতি থৈ অহা। কেইদিনমানৰ পিছত হয় মাটিয়ে খালেহেঁতেন, নহয় শিয়াল কুকুৰে খালেহেঁতেন। মই শিশুটিক জীয়াই লালন পালন কৰিছোঁ, সেই হিচাপে এই সন্তান মোৰ নহয় আৰু কাৰ হ'ব পাৰে? আপুনিয়ে বিচাৰ কৰকচোন ডেকাগিৰি। বাইদেউ গছত গৰু উঠা কথা নকবিও, তই ভগৱন্ত নেকি যে মোৰ আকৌ জীয়াই দিলিবি? চাওকচোন, তই ডেকাগিৰিৰ আগতো এনে অসাধ বাক্য ক'বলৈ তুচ কৰা নাই। গাঁওবুঢ়া বৰমেধি বাপ, পোহাৰীৰ কথাত যুক্তি নথকা নহয়। বাপুদেউ আপুনিও বিদগ্ধ পণ্ডিত, শাস্ত্ৰ ভাগৱত আপুনিও পঢ়িছে, মইনো আৰু কি ক'ম? মৃত বুলি পুতি থৈ অহা সন্তানটি আপুনি আকৌ কেনেকৈ দাবী কৰিব পাৰে? মই ঠিকেই কৈছোঁনে পেহাদেউ? স্বৰূপ কথা কৈছা শংকৰ। হয় ডেকাগিৰি, আপুনি মোৰ চকু মুকলি কৰিলে। এয়া মোৰ ভাগ্যই লিখন, কি কৰিম? ভাগ্য লিখন বুলিয়ে ভাবি ল'লোঁ আৰু। ডাঙৰ সমস্যা এটা সমাধান হ'লে ডেকাগিৰি, এতিয়া আজ্ঞা কৰক। বাৰু বাপসকল, আপোনালোক তেতিয়াহ'লে যাব। কৃষ্ণ কৃষ্ণ। মেধি আইগৰাকী অকণমান ৰ'বচোন, আপোনাৰ লগত দুআষাৰমান কথা পাতোঁ। হয় প্ৰভু ঈশ্বৰ। আই, বাপজনা শাস্ত্ৰজ্ঞানী হেতুকে তেওঁ পতিয়ন গ'ল, কিন্তু আমাৰ মনত এতিয়াও প্ৰশ্ন আছে, হয়নে পেহাদেউ? হয় শংকৰ, আশ্চৰ্যজনক ঘটনা। আই, তুমি কৈছা মৃত সন্তানটি আনি তুমি জীয়াই তুলিলা। হয় প্ৰভু ঈশ্বৰ। পিছে তুমি সেই সন্তানটি জীয়ালা কেনেকৈ? গুৰুজনাৰ আগত মই কদাপি মিছা নামাতো। এদিন গেলা মাছ থ'বলৈ পানী বিচাৰি ফুৰাত টেম্বুৱানী জানৰ ওচৰত হাবিৰ মাজত পুখুৰী এটা দেখা পাই গেলা মাছখিনি ধুওঁতে গোটেই মাছখিনি জি উঠিল। বাপুদেৱে মৃত সন্তানটি হাবিত পুতি থোৱা দেখি ভাবিলোঁ, এই আগ্ৰহলৈকে আমি সন্তানৰ মুখেৰে দেখা নাই, মই দেখোন সন্তানটি জীয়াই ল'ব পাৰোঁ। সেই হেতুকে সেই পানীত সন্তানটি তিয়াই জীয়াই লৈ ল'লা নহয়নে? হয় 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 প্ৰভু ঈশ্বৰ, আপুনি যি শাস্তি বিহে মই মোৰ পাতি ল'বলৈ সাজু আছোঁ। উঠাই, তোমাকনো শাস্তি বিহিবলৈ মই কোন? এয়া সকলো ভগৱন্তৰে ইচ্ছা। এতিয়া সন্তানটি ভালকৈ লালন পালন কৰাগৈ, ভগৱানে কৃপা কৰিব। হ'ব প্ৰভু ঈশ্বৰ। কিন্তু এটা কথা, পুখুৰীটোৰ এই মহিমাৰ কথা তুমি কাকো নক'বা, আৰু পুখুৰীটোলৈও কেতিয়াও নাযাবা, নহ'লে সমাজত ভয়ংকৰ প্ৰভাৱ পৰিব। হ'ব প্ৰভু ঈশ্বৰ, আপোনাৰ কথা শিলৰ ৰেখা, মই মৰি গ'লেও নাযাওঁ আৰু কাকো নকওঁ। এতিয়া যোৱা। শংকৰ, এনে আজব ঘটনা কাহানিও শুনা নাই। আমি কথাটো প্ৰমাণ কৰি চাব লাগিব, আৰু যদি পোহাৰীৰ কথাটো সত্য হয় তেতিয়াহ'লে সমাজত বহুত অঘটন ঘটিব। হয় পেহাদেউ, পুখুৰীটোৰ মহিমাৰ সত্যসত্যা বিচাৰ কৰি ইয়াক অচিৰেই পুতাৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে সমাজত বিশৃংখলতা হ'ব। মোৰ বোধেৰে শংকৰ, আমাৰ টেম্বুৱানী জানৰ পানীয়ে এই পুখুৰীটো শুকাবলৈ নিদিয়ে। আমি যদি টেম্বুৱানী জানটো বান্ধি অন্যফালে বোৱাই দিব পাৰোঁ তেতিয়াহ'লে পুখুৰীটো আপুনি শুকাই পৰিব।
হয় পেহাদেউ, টেম্বুৱানীজান বান্ধিব পাৰিলে দুটা সমস্যাৰ সমাধান হ'ব। এই জানে প্ৰতি বছৰে বৰদোৱাবাসীক হাৰাশাস্তি কৰি আহিছে। ৰাইজে গুৰু হিচাপে মোৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থা মই ৰাখিব পাৰিমনে? এইবাৰ বৰনৈক ভেটাত মই সফল হ'মনে? উচ্চ নিজ ভেদাভেদ ভাঙি এখন নতুন সমাজ গঢ়াৰ যি সপোন দেখিছোঁ, সেই সপোন মই পূৰা কৰিব পাৰিমনে পেহাদেউ? চিন্তা নকৰিবা শংকৰ, ভগৱন্তই নিশ্চয় বাট দেখুৱাব। মই মোৰ আৰু বৰদোৱাবাসীৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তুমি যাত্ৰাত সফল হ'বাই। আমি ভাগৰি পৰিলে নহ'ব। ডেকাগিৰিৰ পৰামৰ্শ অনুযায়ী আমি আজি টেম্বুৱানীজান ভেটিমেই। ৰাইজখনৰ অত কষ্ট অথলে নাযায়। কথাতে কয় নহয়, ৰাইজে নখ চুকাইলে মন লাগি থাকক। ৰাইজে নখ চুকাইলে লৈ বয়। কেম্পাইনটো গ'লে গ'লে দেখা নাই ৰাতিপুৱা। ৰাইজ সেয়া ইতিমধ্যে ঘোষ পোতা আৰু নিৰ্মাণৰ কাম হৈ গৈছে। কেৱল এতিয়া মাটি ঢালিলেই হ'ব। ৰাইজ কেৱল মাটি দিয়ক, মাটি দিয়ক, মাটি দিয়ক, মাটি এতিয়া ক্ষেত্ৰত বাকী আছে। এই অসম মুখা বৰ্তমান থাকোঁতে তিৰোতাই মাতি পেলাই জানো দিব পৰা যায়। মাইকী মানুহ চবে থাকিব লগত থাকিব নালাগে নহয়। বৰদোৱাখন নিশ্চিন্ত হৈ যাব যেন পাইছোঁ। প্ৰকৃতিৰ ওচৰত আমি অসহায়। ৰাইজখনে মাতি দিছেহে দিছে, কিন্তু নৈ বাই বাই ভাঙি লৈ গৈ আছে। আমি হেৰি কৰিব লাগিব, ৰাইজখনে আকৌ ডেকাগিৰিৰ ওচৰলৈ যাব লাগিব। ডেকাগিৰি ঈশ্বৰ নেকি? কি কৰিবহি তেওঁ আহি? তেৰাৰ পৰামৰ্শ মতে সকলো ৰাইজে মিলি জালু দিবলৈ চেষ্টা কৰিছিল। ক'ত আছে বান ৰ'ল। এইবাৰ আমি ভালদৰে চাদৰ পাৰত পূজা পাতল কৰিব লাগিব, তেহে টেম্বুৱানীজান ভেটিব পৰা যাব। মোৰ বোধেৰে ৰাইজ গাঁওবুঢ়াই কৰাটো কৰাই উচিত হ'ব। এই আপদৰ পৰা ডেকাগিৰিৰ বাহিৰে আন কোনোবাই যে আমাক উদ্ধাৰ কৰিব পাৰিব, সেইটো হ'লে মোৰ মনে নধৰে। ডেকাগিৰি গুৰুৰ লগতে আমাৰ শাসক, গতিকে আমি ডেকাগিৰিৰ ওচৰত যোৱাটো ভাল। ৰজাৰ ওচৰলৈ গৈ গৈ বাটৰ দুপৰি বন মাৰি থকা আমাৰ সাধাৰণ মানুহৰতো এয়াই কাম। বলা উপায় আজি ৰাইজ আমাৰ বহালে আহিছে, বৰ সন্তোষ পালোঁ। কথা কিবা গুৰুতৰ যেনেই পাইছোঁ। কথা বিষমে ডেকাগিৰি। টেম্বুৱানীজান বান্ধিব পৰা নহ'ল যেন পাওঁ। ৰাইজখনৰ এত কষ্ট কৰিলে, তথাপিও বান্ধটো বান্ধিব নোৱাৰিলে। সেয়েহে আপোনাৰ ওচৰলৈ আহিলোঁ ডেকাগিৰি।
পানী ঢলে মানুহ জীৱ জন্তু বাৰীৰ ফচল একো বাদ দিয়া নাই শংকৰ হয় মানুহ আৰু জীৱ জন্তুবিলাকক আলৈ আথানি হৈছে আলৈ আথানি তাকেহে এনেকৈ থাকিলে আৰু এইটো এটা আচৰিত কথা বৃহত্তৰ বৰদোৱা অঞ্চলৰ সকলোৱে মিলিও টেম্পোৱানীৰ দৰে জান বান্ধিব নোৱাৰাটো এটা চিন্তনীয় বিষয় হেৰা প্ৰকৃতিৰ ৰূপচৰত আমি অসহায় ডেকাগিৰি ৰাইজ এয়া ভগৱন্তৰ ইচ্ছাহে তেওঁ চাগে কোনোবা পবিত্ৰ আত্মাৰ দ্বাৰা জান বন্ধাটো বিচাৰিছে পবিত্ৰ আত্মা ডেকাগিৰি পবিত্ৰ আত্মা মানে নুবুজিলো আৰু পবিত্ৰ আত্মা আমি চিনিমেই বা কেনেকৈ ডেকাগিৰি আপুনি এটা উপায় দিয়কচোন কি কৰিব লাগিব ৰাইজ মন ভাঙি নেপেলাব সকলো সমস্যাৰে সমাধান থাকে এই ক্ষেত্ৰত আমাক এগৰাকী শান্তি তিৰোতাইহে সহায় কৰিব পাৰে হয় শান্তি তিৰোতা নহ'লে জান বান্ধিব পৰা নহ'ব যোৱা ৰাতি সামাজিকত ভগৱন্ত ইয়াৰ ইংগিত দিছে কপিলিৰ পৰা চাংধৰালৈকে ইমানখন ৰাইজে মিলি জান বান্ধিব নোৱাৰিলে এতিয়া সাধাৰণ এগৰাকী তিৰোতাই জান বান্ধিব এইটো কেনে কথা বাপ আপুনিও শাস্ত্ৰজ্ঞানী মইনো আৰু কি ক'ম পূৰ্বকালৰ সীতা সাবিত্ৰী দময়ন্তী বেউলা আদি সতীসকলৰ অলৌকিক মহিমাৰ কথা আমি জানোৱেই গতিকে ৰাইজ এগৰাকী শান্তি তিৰোতাৰ অনুসন্ধান কৰক শান্তি তিৰোতা আমাৰ বামুণসকলৰ ঘৰতে পোৱা যাব আমাৰ বামুণসকলে সৰু পৰাই ধুতি নীতি মানি চলে তেনে সহজে শান্তি তিৰোতা পোৱা যাব হয় হয় মোৰো ঘৰতে আনিব পৰা যাব আগতে কোৱা হয় টেম্পোৱানী মানুহৰ সমস্যাটো কেতিয়াবাই শেষ হ'লহেঁতেন আৰু ৰাইজেও বছৰে বছৰে ইমান ভুগিব নালাগিলহেঁতেন সজ আনিব বৰ আনন্দৰ কথা পিছে শান্তিসকলক এটা কথা ক'ব বাঁহৰ কাঠিৰে সজা পলৰে বৰলুইতৰ পৰা পানী আনি টেম্পোৱানীত দিব লাগিব বাঁহৰ কাঠি এৰা বাঁহৰ কাঠি তেতিয়াহ'লে আমি শান্তি বিচাৰি যাওঁ আৰু ভাল আজ্ঞা কৰক কৃষ্ণ মেৰি বলা শংকৰ মই সদায় দেখি আহিছোঁ তুমি বান কেনেকৈ বান্ধিব লাগে ৰাইজক ইয়াৰ পৰামৰ্শ দি এই আহুকালৰ পৰা ৰাইজক উদ্ধাৰ কৰি বান বন্ধাৰ কৌশল তুমি জানা হয় বেহাদেউ মোৰ মনে কৈছে টেম্পোৱানী জান বন্ধাৰ ক্ষেত্ৰত তুমি যেন কিবা কৌশল ৰচনা কৰিছা তোমাৰ যেন কিবা উদ্দেশ্য আছে তুমি বৰ চতুৰ বনদয়া সকলো কাৰ্যতেই মানুহৰ এটা উদ্দেশ্য থাকে ময়ো তাৰ ব্যতিক্ৰম নহয় মই এখন সাম্য সমাজ গঢ়াৰ সপোন দেখিছোঁ য'ত উচ্চ নিচ জাত কুল এই ভেদাভেদবোৰ নাথাকিব তদুপৰি সমাজৰ মূল ভেটিগ্ৰহতা আমাৰ মাতৃসকল এগৰাকী মাতৃয়ে আধ্যাত্মিক উৎকৰ্ষ সাধনেৰে এটা সুসংগত জাতি গঢ় দিব পাৰে কিন্তু আমাৰ সমাজত নাৰীক আমি সেই সুবিধা দিব পাৰিছোনে সহজ কথা কৈছা শংকৰ পুৰুষৰ সমানে যদি মহিলাসকলো সুশিক্ষিত হৈ উঠে তেতিয়াহ'লে এখন স্বচ্ছ সমাজ গঢ় লৈ উঠে আৰু এই সমাজৰ যে উচ্চ নিচ ভেদাভেদবিলাকে আমাক যথেষ্ট পিছ পেলাই ৰাখিছে হয় পেহাদেউ আৰু সেই কাম আমি অকলে কৰিব নোৱাৰোঁ এই ক্ষেত্ৰত নাৰীসকলো আমাৰ সহযাত্ৰী হ'ব লাগিব এতিয়া আমাক মহাকাব্যিক চৰিত্ৰৰ এগৰাকী শান্তি তিৰোতাৰ প্ৰয়োজন যাৰ কাৰ্যই কেৱল বৰদোৱাবাসীকেই নহয় বৰঞ্চ উচ্চ নিচ ভেদাভেদৰ এই প্ৰাচীৰখনকো ভাঙি পেলাব শংকৰ টেম্পোৱানী জানক লৈ তোমাৰ যি মহৎ উদ্দেশ্য সেই উদ্দেশ্য নিশ্চয় সফল আৰু এই উদ্দেশ্যত মই সদায় তোমাৰ লগত আছোঁ ময়ো তোমাৰ লগত আছোঁ শংকৰ ধুনীয়া পানীৰ কবলত বৰদোৱা ৰাইজৰ যিখনে বিলাই শংকৰে আকৌ এতিয়াহে উপায়টো দিছেগৈ আগতে কোৱা হ'লে টেম্পোৱানী মানুহৰ সমস্যাটো কেতিয়াবাই শেষ হ'লহেঁতেন হয় দেই শান্তি তিৰোতা আমাৰ বামুণসকলৰ ঘৰতে পোৱা যাব কাৰণ আমাৰ বামুণসকলে সৰুতে ছোৱালী বিয়া দিয়ে মোৰ মতে ৰাজ পৰিয়ালৰ তিৰোতাসকল অধিক শাসনত ডাঙৰ হয় গতিকে শান্তি তিৰোতা ৰাজ পৰিয়ালতে পোৱা যাব নে কি কয় হেৰি দেখা যাওক তাৰ ঘৰত শান্তি তিৰোতা পোৱা যায় হেৰি ইয়াত আৰু আমি পলম নকৰি
আমি আই মাতৃসকলক কথাটো বুজাবগৈ লাগিব আৰু বিহানে আমি ডেকাগিৰিৰ ওচৰলৈ যাব লাগিব আৰু আমাৰো সমস্যা সমাধান হ'ব পাবগৈ লাগিব হেৰি নহয় পিছে এতিয়া কওকচোন পূবৰ বেলি আজি কেনেকৈ বা পশ্চিমত উদয় হ'ল নক'বা আৰু বুজিছা আমাৰ ঘৰতে দুইজনীয়ে মেল মাৰি আছিলোঁ এদিনতে আমাৰ জনে আহি ক'লেহি বোলে ডেকাগিৰিয়ে টেম্পুৱনী ভেটিবলৈ শান্তি বিচাৰিছে আমাৰ জনে ক'লে বোলে ওলাবি তহঁতো শান্তিৰ পৰীক্ষা দিবলৈ আমি যাম বুলিয়ে ভাবিছোঁ খুৰীটি আপুনি যাবনে নাই তাৰে বুজ ল'বলৈহে আহিব হয় নেকি যামতো আকৌ আমিয়ে নগ'লে নোৱাৰো কোন যাব কচোন তাতে হ'লো আমি সেই উচ্চ বংশৰ তিৰোতা আমি এই ব্ৰাহ্মণসকলেতো এই ব্ৰহ্মপুত্ৰ উপত্যকাত শাস্ত্ৰ চৰ্চাৰ পৰম্পৰা বহন কৰি আহিছোঁ তাতে হ'লো মই হে মহাপণ্ডিত তৰ্ক বিদ্যাপতিৰ পত্নী তাকে হে খুৰীটি আমাৰ ছোৱালীবোৰক সৰুতেই বিয়া দিয়া হয় পুৰুষৰ লগত সমানে ডাঙৰ হ'বলৈও নাপায় এৰাও হয়তো আমিতো ধুতি নীতিতে চলোঁ গতিকে শান্তিৰ গুণ মোৰ গাত আছে বুলিয়ে ভাবিছোঁ গতিকে এই বিপদৰ সময়ত ৰাইজখনক আমিয়ে উদ্ধাৰ কৰিব পাৰিম আনৰ কথা নাজানো দেই মই যে শান্তি পৰীক্ষাত উত্তীৰ্ণ হ'ম সেইটো কিন্তু একেবাৰে ধৰো পালেহি তহঁত হ'বলা ইয়াতে আছো ভালেই হ'ল দে সকলোকে ইয়াতে লগ বৰদাইটি ডেকাগিৰিয়ে বোলে টেম্পুৱনী ভেটিবলৈ শান্তি বিচাৰিছে আমি শান্তিৰ প্ৰমাণ দিবলৈ সাজু হৈছোৱে শংকৰে শান্তি তিৰোতা বিচাৰি চাৰিওফালে মানুহ পঠিয়াইছে মই বোলো শান্তি আমাৰ ঘৰতে আছে এই হেৰি নহয় কালিলৈ বিহানে ওলাবিহঁত শান্তি পৰীক্ষা দিবলৈ হয় বৰদাইটি আমি শান্তি পৰীক্ষা দিবলৈ সাজু হৈছোৱে ময়ো প্ৰায় সাজুৱে স্বামী ভাল ভাল বৰদাইটি শান্তিৰ পৰীক্ষা দিবলৈ বৰলুইতৰ পৰা পানী আনি টেম্পুৱনীত দিব লাগিব বোলে কিন্তু বৰদাইটি কিহত আনিব লাগিব সেইটোহে গম পোৱা নাই তাকে গম পোৱা নাই বিশেষভাৱে বনাই থোৱা বাঁহৰ কাঠি পলক এপলক পানী আৰু এপলক মাটি বৰলুইতৰ পৰা আনি জানৰ মুখত ঢালিব লাগিব প্ৰকৃততে শান্তি হ'লেহে বোলে এইফালে পোৱা পানী বন্ধ হ'ব বুলি মই কোৱা নাই ডেকাগিৰিয়েহে কৈছে আৰু ৰাইজ সাজু হৈ থাকিব লগে লগে বান বনা কাম আৰম্ভ হ'ব পলৰে পানী আনিব লাগিব তাকেতো চাওকচোন পলত দেখোন ঢেৰ বিন্ধা থাকে তো আকৌ এইটো কেনেকৈ সম্ভৱ হ'ব হেৰি নহয় পালতিলা মোৰ আকৌ অসুচি হোৱা সময়ত একো যদি বিপদ নহয় যাম আৰু যাবলৈ ইচ্ছা আছেই আইও ময়ো পাহৰিছিলোঁ খুৰীটি আমাৰো মৰা চোৱা এটা আছে বৰ কথা পাহৰা হৈছোঁ আজিকালি পালতিলা কালিলৈ তুমিয়ে যোৱা দিয়া তোমাৰ দৰে শান্তি এই বৃহত্তৰ বৰদোৱা অঞ্চলত দ্বিতীয় এজনী নোলাব কি কোৱা কোনবাহী হয় খুৰীটি আপুনি শান্তি কামবিলাক কৰি আহকগৈ খুৰীটি সোঁফালে মই এতিয়া যাওঁহে সোঁফালে চাগে ঘৰত দৈপাখন ৰচনসোন পাহি তেনেকৈ নকবি খুৰীটি বহকচোন বহক যাব নহয় নাচোন শুনা তুমি শান্তিৰ কাম ফেৰা কৰি সফল হৈ আহাগৈ আমি আকৌ আহিম আপুনি শান্তি কাম ফেৰা কৰি আহকগৈ খুৰীটি আমি আকৌ আহিম খুৰীটি আমি স্বামী কি বুলি কওঁ এতিয়া
কি হ'ল তোৰ বাৰু মোৰে কপালে হাত দি বহিলি যে ইহঁত কিজনী গ'ল হ'ব পাৰে গ'ল গ'ল মুখে মোৰ শলঠেকত পেলাই থৈ গ'ল কি শলঠেকত পেলালো আৰু তোৰ হৈছে কি মোৰ কি হৈছে ঐ নহয় নহয় মানে স্বামী এই মোৰ মানে ভৰিটো নহয় নহয় মানে মোৰ পেটৰ বৰকে ব্যথা হৈছে আই ঐ হেল্ল' পেটৰহে ব্যথা হৈছে মূৰত হাত দি বহিলি যে এই এটা কাম কৰচোন পানী অকণমান টপটাই খাই লগে ভাল পাবি যা নহয় স্বামী আই ঐ মোৰ কিবা ব্যথাটো বেলেগেচোন বেলেগ কিবা শান্তি পৰীক্ষা দিব পৰাকে ভাল হ'ব যেন আশা দেখা নাই খালি 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 শংকৰ আৰু ৰাইজখনৰ আগত মই দম্ভালি মাৰি আহিছিলো কিন্তু শান্তি আমাৰ ঘৰতে আছে এতিয়া মই ৰাইজখনৰ ওচৰত কেনেকৈ মুখখন উলিয়াও পচনি তই ভেটি মোক গোটেই নাক কাট কাটি শেষ কৰিলি
পৰা হ'ব চাগে তাকে তেওঁৰ দৰে জ্ঞানী পুৰুষে এই কথা ভাবি চিন্তে কৈছে চাগে মোৰ বোধেৰে শান্তিয়ে পাৰিব চাগৈ বুজিছ ডেকাগীয়ে কৈছে নহয় যদিহে তিৰোতাগৰাকীৰ ভকতিত মতি আছে সতী ধৰ্ম পালন কৰিছে তেতিয়াহ'লে প্ৰভুৰ কৃপাত নিশ্চয় সম্ভৱ হ'ব এতিয়ালৈকে হ'লে কোনেও নিজকে শান্তি তিৰোতা বুলি প্ৰমাণ কৰিব পৰা নাই হেৰি শুনচোন কি ডেকাগিৰিৰ ওচৰলৈ মোকো লৈ যাবি নেকি কিয় ময়ো এবাৰ চেষ্টা কৰি চাওঁ বুলি ভাবিছোঁ বেটিৰ আকৌ কথা শুনা কাউৰী হৈ মৰাৰ পেখন ধৰিব নালাগে কত উচ্চ জাতৰ নাৰী আহি পৰা নাই আৰু তই সেই নিশ কুলীয়া কৈৱৰ্তৰ হৰিণী হৈ তই শান্তি বোলাবলৈ আহিছ নিকুলত জন্ম হ'লে শান্তি হ'ব নোৱাৰি নেকি ডেকাগিৰে উচ্চ কুলে শান্তি পৰীক্ষা দিব লাগিব বুলি নিয়ম বান্ধি দিছে নেকি তেনেকুৱা একো নিয়ম বান্ধি দিয়া নাই সেয়া ডেকাগিৰে উচ্চ কুলে শান্তি পৰীক্ষা দিব লাগিব বুলি নিয়ম বান্ধি দিয়া নাই এইবোৰ মই নাজানো মই তোৰ ভৰিৰ ধূলি মূৰত লৈ কৈছোঁ এই বেটি শান্তি ধৰ্মতে আছোঁ বৰাহে বোলে মোৰো দুদাত হাতীয়ে বোলে আকৌ মোৰো দুদাত এনে শান্তিজনী ওলাইছে তৰা কথা মনত ৰাখিবি আমি হৈছো নিশ কুলীয়া নদীয়াল মানুহ নদী মাছ জান বিল সেইবোৰতে আমাৰ জনমতি যায় মাছৰ সেই গেলা গোন্ধত মানুহে আমাক দূৰতেই বিদুৰ কৰে তৰাও এইবোৰ আমাৰ দৰে সৰু মানুহৰ বাবে কাম নহয় এনেই আজল মথালিখন কৈ নাথাকিবিচোন বহু বেলি হ'ল বৈ যাব লাগে বৈ 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 যেন কিছুমানত লাগি সময়ো নষ্ট কথা শুন চাচোন হেৰ আহ যাব লাগে আহ আকৌ প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে উদয় হৰিবৰ বৰ প্ৰফুল্লিত যেন দেখিছো কিবা শুভ বতৰা আছিলে নেকি প্ৰফুল্লিত হ'বৰে কথা সেয়েহে মই আপোনাৰ ওচৰলৈ লৰি আহিছোঁ হয়নে কোৱাচোন তেনেহ'লে বৰলিতৰ পাৰতে মাছমৰীয়া স্বামী স্ত্ৰীহালৰ কথা বতৰা শুনা পালোঁ মানে মই সৰু মনে মনে শুনিলোঁ এইটো বেয়া কথা হৰিবৰ লোকৰ কথা মনে মনে এনেকৈ শুনি থাকিব নাপায় নহয় বন গয়া দেখিছানে হৰিবৰৰ কাম হয়তো শংকৰ অপৰাধ হ'ল প্ৰভু ক্ষমা কৰিব তেখেতলোকে টেম্পৰাৰী জালৰ বিষয়ে আলোচ কৰি আছিলে মানে শান্তিৰ কথা সেয়েহে মই মনে মনে শুনিলোঁ শান্তিৰ বিষয়ে কি আলোচ কৰিছিল তিৰোতাগৰাকীৰ মতে তেওঁ বোলে শান্তি ধৰ্ম পালন কৰিছে স্বজ্ঞানে একো ভুলেই কৰা নাই সেয়েহে তেওঁক গিৰিয়েকক খাতিৰত ধৰিলে আপোনাৰ ওচৰলৈ লৈ আনিবলৈ কিন্তু কিন্তু কি হৰিবৰ মাছমৰীয়াজনে নিকুলীয়া হৈ তোৰ ইমান সাহস দে বুলি তিৰোতাজনীক নানা প্ৰকটনা কৰি জোৰ কৰি লৈ গুচি গ'ল কিন্তু প্ৰভু তিৰোতাগৰাকীয়ে বাৰে বাৰে নিজকে শান্তি বুলি পতিয়ন নিয়াবলৈ বহু চেষ্টা কৰিছিল বৰ বেয়া হ'ল মানুহৰ জাত কুল এইবোৰতকৈ গুণ প্ৰতিভা নৈতিক চৰিত্ৰইহে মানুহৰ মৰ্যাদা নিৰ্ণয় কৰে এইবিলাক যদি সকলোৱে বুজি পালেহেঁতেন তেনেহ'লে জাত কুল এই সামাজিক বৈষম্যবোৰ নাথাকিলেহেঁতেন বন গয়া আৰু পলম নকৰিবা অতি শীঘ্ৰেই তেওঁলোকক ইয়ালৈ অনাৰ ব্যৱস্থা কৰা ভগৱন্ত ইচ্ছা কৰিলে তেওঁলোকে কিজানি বৰদোৱাবাসীক এই বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে হৰিবৰকো লগত লৈ যোৱা হ'ব শংকৰ আমি নিশ্চয় সফল তেনেহ'লে আমি এতিয়া পলম নকৰোঁ ব'লক হৰিব বন গয়া
তেওঁলোকক নিশাটো ব্ৰত উপবাসে থাকি কালিলৈ বিহানে টেম্পৰাৰী পাৰলৈ আহিবলৈ ক'ব। এতিয়া যোৱা। হ'ব বেহাদেৱ, ব'লক বাৰু। নহয় ডেকাগিৰি, শংকৰ, শংকৰ, ডেকাগিৰি, এয়া পূৰ্ণানন্দ আৰু আইগৰাকী। আহা আহা, হ'ব উঠা। টেম্পোৱানীজান বন্ধাৰ ক্ষেত্ৰত আমাক সহায়তা কৰিব পাৰিবা বুলি ইতিমধ্যে খবৰ পাইছোঁ। হয় প্ৰভু ঈশ্বৰ, এই দাসীয়েও এবাৰ চেষ্টা কৰি চাওঁ বুলি ভাবিছোঁ। তাই নধৰিব। সচ সচ। আই, তোমাৰ পৰিচয়টো দিয়াচোন। প্ৰভু ঈশ্বৰ, মই এই বৰদোৱা অঞ্চলৰে মাছমৰীয়া ঘৰৰ বোৱাৰী। সমাজে আমাক নিখুলীয়া বুলিয়েই কয়। পিতৃ মাতৃয়ে দিয়া নাম সুমথিয়া। সকলোৱে মাতে জয়ন্তী বুলি, আৰু স্বামীয়ে মাতে তৰাৱতী বুলি। বৰ ভাল কথা, বৰ ভাল কথা। পিছে আই, আমি সকলো সমান। এই জাত কুল ভেদাভেদবোৰ আমাৰ মানৱ সমাজেহে সৃষ্টি কৰা। পিতৃ মাতৃয়ে যিদৰে নিজৰ সন্তানৰ মাজত ভেদাভেদ নকৰে, তেনেধৰণে ভগৱন্তৰ চকুতো সকলো সমান। আই, তুমি নিজকে শান্তি বুলি কৈছা। কোৱাচোন তুমি কেনেকৈ শান্তি? ৰাইজখনে জানিবলৈ আগ্ৰহ। জানিব বিচাৰে, জানিব বিচাৰে। শান্তি মানে যদি পৰপুৰুষ গমন নকৰা, দনখৰীয়াল নকৰা, স্বামী বিনে কলৈকো গমন নকৰা, নেখালেও অসন্তোষ নকৰা, ভাল মাত কথা, স্বামীৰ কথামতে চলা, এইসমূহ গুণেই যদি হয়, তেন্তে মই সদায় এইসমূহ গুণ পালন কৰি আহিবলৈ চেষ্টা কৰি আহিছোঁ। স্বজ্ঞানে জীৱনত কোনো পাপ কৰা নাই। সেয়েহে ভগৱন্তৰ চৰণ চিন্তি এই দাসীও এবাৰ চেষ্টা কৰিব খুজিছোঁ। মনত সৎ চিন্তা থাকিলে ভগৱন্তই কৃপা কৰে। আই,
আমি এতিয়া কৰিবলগীয়া কাম এইটো বাঁহৰ কাঠিৰে সজা পলৰে বৰলুইতৰ পৰা পানী আনি টেম্পু আনিত দিব লাগিব তাৰ পাছতে বান্ধ দিবলৈ আমাৰ ৰাইজ সাজু হৈ আছে ৰাইজ সাজুৱে আমি নিপুৰীয়া মানুহ এইবোৰ কামত ল'ব নেলাগে কি কৰোঁ এতিয়া প্ৰভু ঈশ্বৰ আপোনাৰ ভৰসাতে আপোনাৰ ওপৰত থকা অগাধ বিশ্বাসে এই বেটিয়ে পৰা হ'ব বুলিয়ে ভাবিছোঁ বনগয়া হ'ব শংকৰ এইটো লোৱা এতিয়া তোমাৰ শুভ কৰ্মত আগবাঢ়া
পানী আহিছে আই যোৱা এতিয়া তোমাৰ কৰ্মত আগবাঢ় আচৰিত হ'বলগীয়া একো কথা নাই এয়া এটা উদাহৰণহে মাত্ৰ এই আইগৰাকীয়ে প্ৰমাণ কিয়নো ভকতীয়ে জাতি অজাতি এইবোৰ বিচাৰ নকৰে তোৰ ঊৰ্ধ্ব পুৰুষ আছিল যতমান পাছক লাগীয়া বংশ হুই শিৱাজন তোৰ সাত পুৰুষ বৈকুণ্ঠে যাইব চলি নিশ্চয় জানিলো তই মুখ্যগামী নাৰী ৰাইজ আজিৰ পৰা টেম্পুৱানী জান শান্তি জান হয় আৰু আইগৰাকীয়ে ভক্তি ধৰ্ম প্ৰচাৰত আমাক সহযোগিতা কৰিব আজিৰে পৰা আইগৰাকী শান্তি ৰাধিকা নামেৰে অসম মুলুকত খ্যাতি ৰৈ বৈ যাব জয় ৰাধিকা শান্তি জয় ৰাধিকা শান্তি জয় ৰাধিকা শান্তি